শুক্ৰৰ দুটা ৰাশি, এটা হ'ল বৃষ, আনটো হ'ল তুলা, টৌৰাছ আৰু লিব্ৰা। গতিকে শুক্ৰৰ দুটা ৰাশি, বৃষ ৰাশি আৰু তুলা ৰাশি। বৃষ ৰাশিৰ কথা যেতিয়া আমাৰ আহে যে বৃষ ৰাশিৰ জাতকসকল কেনেকুৱা হয়, বৃষ ৰাশিৰ জাতকসকল খুব ধুনীয়া হয় দেখিবলৈ আৰু তেওঁলোকে অলপমান মেটেৰিয়েলিষ্টিক লাইফ এটা বিচাৰে। তেওঁলোক সেই জাতকসকলৰ মাজত এটা কোৱালিটি থাকে যে তেওঁলোকে নিজেই বনাই খাই ভাল পায়, অলপমান এলেহুৱা হয়। তাৰ লগে লগে তেওঁলোকে তেওঁলোক অকণ মানি মাইণ্ডেড হয়, জীৱনটোত অলপমান বিচাৰে যে মেটেৰিয়েলিষ্টিক লাইফটো বিচাৰে। তাৰ লগে লগে জীৱনত বিচাৰে যে অলপমান টকা হওক আৰু টকাৰ যোগেদি তেওঁলোকে জীৱনটোক অকণ উপভোগ কৰিব বিচাৰে। অকণমান এলেহুৱা হয়, কষ্ট কৰিবলৈ টান পায় অলপমান। তাৰ লগে লগে তেওঁলোকে কেৰিয়াৰ অৰিয়েণ্টেড হয়, খুব বেছি কেৰিয়াৰ অৰিয়েণ্টেড। আন এটা বস্তু চোৱা হয়, তেওঁলোক বহুত বেছি ৰোমান্টিক হয়। যিগৰাকী প্ৰেমিক বা প্ৰেমিকা হয় তেওঁলোকৰ প্ৰতি খুব তেওঁলোকে মানে সমৰ্পিত ভাৱ মনত লৈ থাকে, যে সন্তুষ্ট কৰিব বিচাৰে যে তেওঁৰ যিগৰাকী প্ৰেমিক বা প্ৰেয়সী যিগৰাকী হয় তেওঁলোকক অনবৰতে তেওঁলোকৰ প্ৰতি সদায় এটা ডেডিকেশ্যন তেওঁলোকৰ থাকে। গিফ্ট কৰি ভাল পায়, গিফ্ট লৈ ভাল পায়, কিন্তু অকণমান কৃপণ হয়, মিতব্যয়ী বুলিয়ে ক'ব লাগিব, কিন্তু তথাপি আমি কওঁ যে কৃপণ বেছি হয়। ধনৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণটো খুব বেছি থাকে, কেৰিয়াৰ অৰিয়েণ্টেড হয়। কিন্তু তেওঁলোকৰ মাজত এটা বস্তু নিগেটিভ দেখা পোৱা যায় যে তেওঁলোকে এলাহ বেছি কৰে, অকণমান আনৰ ওপৰত নিৰ্ভৰশীল হয়। বেয়া নহয়, আনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো ভাল। অকণমান পজেচিভ হয়, কিন্তু সেই পজেচিভনেছটো তেওঁলোকে দেখাব নোৱাৰে, তেওঁলোক অকণমান ইণ্ট্ৰোভাৰ্ট হয়। যিহেতু শুক্ৰৰ নিজৰ ৰাশি হয় বৃষ ৰাশি, গতিকে তেওঁলোকে লাক্সাৰী, আৰ্টিষ্টিক লাইনৰ, ষ্টাইলিছ হয়, ভাল কাপোৰ পিন্ধি ভাল পায়, ধুনীয়াকৈ থাকি ভাল পায়। তাৰ লগতে তেওঁলোকে ফুৰি ভাল পায়। এটা বস্তু তেওঁলোকৰ মাজত খুব মানে স্পষ্টকৈ দেখা পোৱা যায় যে তেওঁলোকৰ অকণমান ৰোমান্টিকটো হয়, কিন্তু তেওঁলোকৰ অকণমান ছেল্ফ ডিপেণ্ডেণ্ট কম হয় আৰু তেওঁলোকে অকণমান আনৰ ছাপোৰ্ট বিচাৰে। ছাপোৰ্ট হ'লে তেওঁলোকে আগুৱাই গৈ ভাল পায়। তেওঁলোকৰ ছাপোৰ্ট লাগে, ছাপোৰ্ট নহ'লে তেওঁলোকৰ ক্ষেত্ৰত অকণমান অসুবিধা হয়। তেওঁলোকৰ লগত প্ৰেয়সীজনেই হওক বা প্ৰেমিকজনেই হওক বা বাই ভনীয়ে হওক বা নিজৰ মা দেউতাই হওক, তেওঁলোকে বিচাৰে যে মোক অকণমান ছাপোৰ্ট কৰক। গতিকে বৃষ ৰাশি জাতকসকলৰ ক্ষেত্ৰত অকণমান কনচিয়াছ হোৱা দৰকাৰ। আপোনালোকে সদায় শুক্ল বস্ত্ৰ পৰিধান কৰিব, বগা কাপোৰ পিন্ধিব আৰু মা দেৱী সৰস্বতী মাক আৰাধনা কৰিব।